অবতার 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 সহযোগ কৰিছে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো खूबसूरती हर दिन निहार नेचुरल्स हेयर ऑयल অবতার 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 অলপ আগতে দেখিলো আৰুচিৰ লগত দেখোন শিবা আহিছে আৰুষিৰ লগত শিবা কলৈ গৈছে আৰুচিহঁতৰ ঘৰলৈ আহিছে আকৌ কি কয় সি তেনেকুৱা কাম কৰিছে হয় কিন্তু সি তেনেকুৱা এটা কাম কৰিলে কিয় নাজানো কিন্তু আংকল আৰুচিয়ে মনত বিৰাট কষ্ট পাইছে তাতো শুনি কিন্তু মোৰ এতিয়াও বিশ্বাস হোৱা নাই বিশ্বাসটো মোৰো হোৱা নাছিলে সোমাব পাৰোঁনে তাক আহিবলৈ দিয়া মা আহা মানে আৰুচিৰ লগত দুটামান কথা পাতিব লগা আছিলে আণ্টি পাতা আৰুচি মই তোমাৰ দেউতাক সকলোখিনি কথাই ক'লোঁ অঁ মানে এইবোৰ কথা লুকুৱাই থ'ব নালাগে সৰু সুৰা কথা হোৱা হ'লে বেলেগ কথা আছিলে কিন্তু এইটোতো সাংঘাতিক ঘটনা এটা হৈছে ঠিক আছে তুমি পুলিচক কেছ দিলে কিবা প্ৰব্লেম হ'ব বুলি তুমি কেছ দিব বিচৰা নাই ঠিক আছে নালাগে দিবলৈ কিন্তু এটলিষ্ট ঘৰৰ মানুহখিনিয়েতো জানিব লাগিব আৰু এটা কথা কওঁ মানে আমাৰ ঘৰৰ মানুহৰ লগত তোমালোকৰ ঘৰৰ মানুহৰ যি ভুল বুজাবুজিবোৰ হৈছিলে সেইখিনি চিন্তা কৰিব নালাগে বুলি মই কৈ দিছোঁ আৰু যদিহে তোমাৰ সন্মতি থাকে আজিয়ে তুমি মোক একো ক'ব নালাগে তুমি বাৰু অলপ সুস্থিৰ হৈ লোৱা মই মোৰ ঘৰত কি ক'ব লাগে মই ক'ম একচুৱেলি ককা হস্পিটেলত আছে হেৰি মই বেছি দেৰি নকৰোঁ মই এতিয়া যাওঁ কিন্তু মই আকৌ ইয়ালৈ আহিম আৰু মই যেতিয়া আহিম তোমাক কিন্তু পূৰা সুস্থিৰ অৱস্থাত দেখা পাব লাগিব যাওঁ মই এতিয়া যাওঁনে বৌ হা শিৱাৰ লগত কথা পাতিলো শিবা কি ক'লে কিবা ভাল খবৰ আছে বুলি কৈছে ভাল খবৰ কি ভাল খবৰ হ'ব পাৰে বাৰু মা ইমান দেৰি ক'ত আছিলি তই বঢ়িয়া খবৰ এটা আছে কি খবৰ আগতে কোৱা ককা এতিয়া কেনেকুৱা ককা এতিয়া ভাল পাইছে তই যোৱাৰ পাছত চকু মিলিলে এতিয়া যথেষ্ট ভাল ডক্টৰেটো কৈছে কাইলৈ আমি ককাক লৈ যাব পাৰিম কিন্তু তই এটা কথা কচোন তই মন্দিৰলৈকে ক'লৈ গৈছিলিগে কম সকলো কম সদ্যহতে এটা কথাই জানি থোৱা যে তোমালোকে আঙুঠি ঘূৰাই অনা কথাটো একেবাৰে বাদ দিয়া মানে সকলোখিনি ঠিক হৈ গ'ল কি ঠিক হৈ গ'ল
তই আৰুচিৰ লগত কথা পাতিছিলি নেকি? অকল কথা পতাই নহয়, সিহঁতৰ ঘৰতো গৈ আহিলোঁ। কি? সেইকাৰণেতো কৈছিলোঁ যে অলপ ধৈৰ্য ধৰা। ক'ৰবাত নহয় ক'ৰবাত কিবা এটা খেলি মেলি হৈ আছে। ধৈৰ্য ধৰিলে সকলো ঠিক হৈ যাব। এতিয়া চোৱা, মই কোৱা কথাটো সঁচা হ'লনে? আমিতো ধৈৰ্যই ধৰিছিলোঁ। আমিতো তেওঁলোকৰ লগত কথাও পাতিব বিচাৰিছিলোঁ, তেওঁলোকেহে। যি হ'ল হৈ গ'ল, এতিয়া সকলো বাদ দিয়া। সদ্যহতে মই ককাক লগ কৰি আহোঁ, তাৰ পৰা আহি তোমালোকক সকলো কথা কৈ আছোঁ। অ'কে? শুন, সেই ল'ৰাটোৱে কথাকেইটা ভালকেওতো কৈ থৈ যাব পাৰে। চিন্তাত পেলাই দিয়ে পাই বাৰে বাৰে। তই ৰোহনৰ লগত কিয় গৈছিলি? সেই ল'ৰাটোক লগ নধৰিবলৈ মই তোক কিমানবাৰ কৈছোঁ। মোৰ কথা নুশুনি তাৰ লগত তই কিয় গৈছিলি? ৰ'বাচোন মা, এতিয়া তাইক তেনেকুৱা কথা নক'বাচোন। মোৰ কথা নুশুনি তাই তাৰ লগত মৰিবলৈ গৈছিলে, আৰু মই তাইক মৰম কৰি কথা ক'ব লাগে। মোৰ ভুল হ'ল মা, প্লিজ মোক ক্ষমা কৰি দিয়া। আজি যদি তই মৰি থাকিলিহেঁতেন, নমৰিলেও হাত ভৰি ভাঙি যদি পৰি থাকিলিহেঁতেন, তেতিয়া একো নোহোৱাকৈ উভতি আহিলে যেতিয়া, এতিয়াৰ পৰা সাৱধানে থাকিলেই হ'ল আৰু। নাই নাই, তাই সাৱধান নহয়। তাই আকৌ ৰোহনক লগ ধৰিবলৈ যাব। নাই মা, মই আৰু এইবোৰ কেতিয়াও নকৰোঁ। মই সঁচাকৈ নিজে আচৰিত হৈছোঁ মা। ৰোহনে এনেকুৱা কিয় কৰিলে মোৰ লগত? সি কি ভাবিছে? তাক মই সদায় এৰিম। এতিয়াই মই থানালৈ যাম। নাই নাই মা, সেইটো কাম নকৰিবা। কি ক'লি তই? যিটো ল'ৰাই তোক মাৰি পেলাব খুজিছিল, সেই ল'ৰাটোৰ প্ৰতি এতিয়াও তোৰ দৰদ কমা নাই? দৰদৰ কথা নহয় মা, থানালৈ যোৱা মানে কথাবোৰ আৰু ডাঙৰ হৈ গৈ থকা। মোক আৰু সমস্যাৰ মাজলৈ ঠেলি নিদিবা মা। সমস্যা তোৰ কি হ'ব? সমস্যা হ'ব তাৰ। তইতো তাক মাৰিবলৈ যোৱা নাছিলি, সিহে তোক মাৰিবলৈ আহিছিল। তুমি বুজা নাই মা, সি ইমান ডাঙৰ এটা কাম কৰাৰ পিছত শাস্তি পোৱাটো ময়ো বিচাৰোঁ। মোৰো জানিবলৈ মন গৈছে যে সি ইমান ডাঙৰ কাম এটা কেনেকৈ কৰিব পাৰিলে। কিন্তু তাক শাস্তি দিবলৈ যোৱা মানে তাৰ লগে লগে ময়ো শাস্তি পোৱা নহয় জানো? কোৰ্ট কাছাৰীৰ কথাটো আছে, আৰু মানুহে বা কথাবোৰ কেনেকৈ উলিয়াই দিয়ে। সৰুতে মই বহুত ডাঙৰ এটা বদনাম পাই থৈছোঁ মই, আৰু এটা বদনাম পাব লগা হ'লে মই চাগে জীয়াই নাথাকিম। তাই ঠিকেই কৈছে। যি হ'ল হ'ল, কথাবোৰ আমাৰ মাজতে ৰাখি এতিয়াৰ পৰা সাৱধান হ'লেই হ'ল আৰু। আকৌ যদি কেতিয়াবা সি বেলেগ বিপদ কৰে, তাই এই সুবিধা নিদিলেই হ'ল আৰু। মই আৰু তাক সেই সুবিধা কেতিয়াও নিদিওঁ। আপুনি মন কৰিছেনে নাজানো, সেইদিনাৰ পৰা ল'ৰাটো যেনেকৈহে আছে, তাৰ মুখখন চাবলৈকে মোৰ বেয়া লাগে। আৰু আজি তাৰ মনটোত ফূৰ্তি চাওকচোন। কথাবোৰ ঠিক নহ'লে সি ইমান ফূৰ্তিত থাকে নেকি? অৱতাৰ 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 অৱতাৰ। কি কথা কৈছা হে? যি ঘৰ মানুহে আমাৰ লগত কথাই পাতিব খোজা নাছিল, 1 মিনিটতে ঠিক হৈ গ'ল। হ'ল চাগে, কথাহে। কথা নপতাৰ কাৰণে খেলি মেলি হৈছিল, আৰু এতিয়া কথা পতাৰ কাৰণে চব ঠিক হৈ গৈছে। ই মিছা মতা নাইতো। সিনো আকৌ কিয় মিছা মাতিব কওকচোন? নহয়, সি মন্দিৰলৈহে গৈছিল। মন্দিৰত গৈ তাইক কেনেকৈ লগ পালে? আৰুচিক বোলে সি মন্দিৰতে লগ পালে। আচ্ছা, আমি সিহঁতৰ বিষয়ে যিবিলাক কথা ভাবিছিলোঁ সেইবিলাক কথা ভুল আছিলে। ভুল আছিল? সেই ল'ৰাটো বোলে তাই বন্ধুহে আছিলে। তাহাঁতৰ মাজত বোলে কোনো এনেকুৱা বিশেষ সম্বন্ধ নাছিলে। এই কথাটো চাগে তোমাক শিৱাই কৈছে? কি কৈছে আৰু তুমি বিশ্বাস কৰিছা? কৰিছো। নাই নাই, কি ক'লে বিশ্বাস কৰিব নোৱাৰি, কিন্তু ক'বই। যদি কিবা সন্দেহ থাকিলেহেঁতেন সিনো কিয় আগবঢ়াৰ কথা ভাবিব কওকচোন? কেতিয়াবা ভুল বুজাবুজিৰ কাৰণেও বহুত খেলি মেলি হয়। সি যেতিয়া কথা পাতিছে, কথাবোৰ চব ঠিকে আছে বুলি কৈছে, আমি জিদ ধৰি থকাটো ভাল হ'ব জানো? আপুনি মন কৰিছেনে নাজানো, সেইদিনাৰ পৰা ল'ৰাটো যেনেকৈহে আছে, তাৰ মুখখন চাবলৈকে মোৰ বেয়া লাগে। আৰু আজি তাৰ মনটোত ফূৰ্তি চাওকচোন। কথাবোৰ ঠিক নহ'লে সি ইমান ফূৰ্তিত থাকে নেকি?
এতিয়ালৈকে একো খবৰ পোৱা নাই কিয়? শিৱা আৰুষিহঁতৰ ঘৰলৈ গ'ল যে, কথাটো কি? শিৱাৰ জীৱন অন্ধকাৰ কৰিবলৈ গৈ কেনেবাকৈ পোহৰ হৈ যাব নেকি? নাই নাই, সেইটো হ'বলৈ দিব নোৱাৰো। ক'ৰবাত নিশ্চয় কিবা এটা ডাঙৰ ঘটনা ঘটিছে। ৰোহনক লগ পালে সকলো কথা গম পোৱা যাব। এই সুধীৰটো এতিয়ালৈকে আহি পোৱা নাই নহয়, কি বা হৈছে ইয়াৰ? বৌ কি হ'ব মোৰ জীৱনটো তুমি কোৱাচোন? মোৰ কিন্তু বহুত চিন্তা হৈছে। এইখন ঘৰত প্ৰব্লেম ৰবা কি হ'ল আগত কোৱাচোন। ককাৰ কথা কৈছো। ককাৰ গাল আকৌ বেয়া কৰিছে নেকি? নাই ককা ঠিকে আছে, কাইলৈ বাৰু ৰিলিজ হ'ব। মানে মই ক'ব বিচাৰিছো এইখন ঘৰত দাদাৰ বিয়া, ককাৰ অসুখ, এইবিলাক লৈ মানুহবোৰ কেতিয়ালৈ ব্যস্ত হৈ থাকে ঠিক নাই। আগতেতো ব্যস্ত হৈ আছিলে, আৰু এতিয়াও যদি ব্যস্ত হৈ থাকে মোৰ জীৱনটো কিন্তু শেষ হৈ যাব। তেনেকৈ কিয় কৈছ? আৰে মই হতাশ হৈ গৈছো বৌ। তুমিয়ে কৈছিলা বিয়া হৈ গ'লে মোৰ সকলো প্ৰব্লেম সলভ হৈ যাব, কিন্তু কটা এতিয়াতো মই বেছি প্ৰব্লেমত পৰিলো। প্লিজ বৌ, তুমিয়ে কিবা এটা কৰি মোক হেল্প কৰি দিয়া না। মইতো সদায় তোমাক হেল্প কৰিবলৈ ৰেডি আছো। সুধীৰে কিবা এটা কাম যোগাৰ কৰি ল'ব পাৰিলে তোমাৰ প্ৰব্লেম সলভ হৈ যাব। কি কাম কৰিব? কি কাম কৰি মোক ইয়াৰ পৰা উলিয়াই নিব? সেই আশা মই কেতিয়াও নকৰো বৌ। তাতকৈ তুমি মাৰ লগত কথা পাতা। মায়ে যদি বুজি পায় মোৰতো সকলো প্ৰব্লেম সলভ। প্লিজ। আৰু বেছিদিন এইবোৰৰ মাজত সোমাই থাকিলেও মই পাগল হৈ যাম বৌ। বৌ কোৱা, লগ পালা? নাই, ফোনো নাই, মানুহো নাই। মানে ফোন চুইচ অফ আৰু ঘৰত তলা। আচ্ছা, কথাটো বাৰু কি হ'ল বৌ? সি বাৰু মোক কেনেবাকৈ চিনি পালে নেকি? মোৰ কিন্তু ভয় লাগিছে বৌ। চিনি পোৱাৰ কাৰণে যদি তোমাৰ ভয় লাগিছে তেনেহ'লে চিনি নোপোৱাকৈ কামটো কৰিব লাগিছিল। মই কোৱা মতেতো তুমি একো কামেই নকৰিলা, এতিয়া ভয় কৰি নাথাকিবা। বৌ আপুনি, মই তোমাৰ লগত এতিয়া ফোনত কথা পাতি থাকিব নোৱাৰো। তুমি যেনে তেনে ৰোহনক লগ কৰিবলৈ চেষ্টা কৰা। ইফালে ময়ো একো খবৰ পোৱা নাই। ফোন ৰাখা। কৰিবলৈ দিছিলো কিবা, হ'লগৈ কিবা। ইয়াক লগাই মই ভুল কৰিলো যেন পাইছো। কি যে হ'ব মানে। এই মুহূৰ্তৰ পৰাই তই ৰোহনক পাহৰি যা আৰু নতুনকৈ জীৱনটোৰ কথা ভাব। ভগৱানে যি কৰিলে সকলো ভাল কৰিলে বুলি ভাবি তাক মনৰ পৰা আঁতৰাই দে। তাক মই মনৰ পৰা আঁতৰাই পেলাইছো দাদা। আজিৰ পৰা আৰু মই কোনো ৰোহনক চিনি নাপাওঁ। অৱতাৰ 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 অৱতাৰ। দাদা, ৰোহনক কি মই সঁচাকৈ চিনি পোৱা নাছিলো নেকি দাদা? হয় চাগে। কিন্তু কিয়? মোৰ তাক চিনি পোৱাত ভুলটো ক'ত হ'ল? আৰু সিটো মোৰ আজিৰ চিনাকি নহয়। নে মই চিনি পোৱা ল'ৰাটো সলনি হৈ গ'ল দাদা? হ'ব পাৰে। সময়ৰ লগে লগে মানুহ বহুত সলনি হৈ যায়। ৰোহনো চাগে তেনেকৈ সলনি হ'ল। কিন্তু সি নিজকে ইমান ধুনীয়াকৈ লুকাই ৰাখিলেনে? ক'তনো সি লুকুৱাই ৰাখিলে? নিজক দেখোন উদঙাই দিলে। মই এই ঘটনাটোৰ কথা কোৱা নাই। মোক লগ পোৱাৰে পৰা এই ঘটনাটোৰ আগলৈকে সিটো একো সলনি হোৱা নাছিল। আৰু মই সলনি হোৱা দেখা নাছিলোঁ কাৰণে মই তাক লৈ মোৰ ভৱিষ্যতৰ কল্পনাও কৰি পেলাইছিলোঁ। ইমান ধুনীয়া অভিনয় সি কেনেকৈ কৰি যাব পাৰিছিল দাদা?
আৰু তাতোকৈ ডাঙৰ কথা মোক মাৰি পেলালে তাৰ কি লাভ হ'লহেঁতেন লাভ নথকাকে কোনো মানুহে ইমান ডাঙৰ কাম কৰিব নোৱাৰে জানো আৰু সেই কাৰণেই মোৰ জানিবলৈ মন গৈছে মই এই পৃথিৱীৰ পৰা নাইকিয়া হৈ গ'লে তাৰ কি লাভ হ'ব মই দুটা কথা ভাবিছোঁ বুজিছ কি প্ৰথম কথা তই আনৰ লগত বিয়া হৈ যোৱাটো সি কেতিয়াও নিবিচাৰে আৰু সেইকাৰণে তোক মাৰি পেলাব বিচাৰিছে আৰু দ্বিতীয় কথাটো হ'ল সি হয়তো তোক তাৰ জীৱনত কেতিয়াও নিবিচাৰে সেইকাৰণে সি এইটো কাম কৰিব বিচাৰিছিল তই ঠিকেই কৈছ দাদা আৰু তোৰ দ্বিতীয় কথাটোৱে মোৰ শুদ্ধ যেন লাগিছে মই আন কাৰোবাৰ লগত বিয়া হ'লে সি সহ্য কৰিব নোৱাৰিব সেই কথাটোৰ কাৰণে সি মাৰি পেলাব বিচৰা নাছিল কাৰণ সি জানিছিল যে শিৱাৰ লগত মোৰ বিয়া হোৱাৰ আশা ক্ষীণ তাৰ কথাৰ পৰা মই যিমান দূৰ অনুমান কৰিব পাৰিছোঁ সি হয়তো মোৰ মনৰ উমান পাইছিল মানে মই যে তাক বিচাৰোঁ সেই কথাটো আৰু সেই কাৰণেই সি মোক মাৰি মুক্তি পাব বিচাৰিছিল আজি মই কিমান ডাঙৰ ভুল ডিচিশ্যন এটা ল'ব গৈছিলোঁ দাদা ৰোহনে মোক তাৰ জীৱনৰ পৰা আঁতৰাবলৈ মোক মাৰি পেলোৱাৰ নিচিনা সিদ্ধান্ত এটা লৈছিল এই কথাটো মানি ল'বলৈ মোৰ বৰ কষ্ট হৈছে কিন্তু এইটো কথাই সঁচা তাহান হ'লেও তই সঁচাটো মানি ল'বই লাগিব এই মুহূৰ্তৰ পৰাই তই ৰোহনক পাহৰি যা আৰু নতুনকৈ জীৱনটোৰ কথা ভাব ভগৱানে যি কৰিলে সকলো ভাল কৰিলে বুলি ভাবি তাক মনৰ পৰা আঁতৰাই দে তাক মই মনৰ পৰা আঁতৰাই পেলাইছোঁ দাদা আজিৰ পৰা আৰু মই কোনো ৰোহনক চিনি নাপাওঁ অবতার 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 অৱতাৰ সহযোগ কৰিলে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো নিহাৰ নেচাৰেলছ হেয়াৰ অইল